নমস্তে সবিক স্বাগত কিৰাহে সকলোকে স্বাগতম কৰি জনালোঁ। আজিৰ গুৰুত্বপূৰ্ণ কেইটামান খবৰৰ সৈতে আপোনালোকক স্বাগতম কৰিছোঁ। শুভ সন্ধিয়া। অসমত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ দ্বাৰা অব্যাহত ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আজি 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম অসামৰিক সেৱা, কনিষ্ঠ বৰ্গ আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী আৰু অসম ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5 গৰাকীক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে স্বাগত সতীৰ্থ পৰ্টেল 2.0 অধীনত যুটীয়া পাৰস্পৰিক বদলীকৰণ পত্ৰ বিতৰণ কৰা হয় আৰু শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ গুৱাহাটীত এই অনুষ্ঠানটো আয়োজিত কৰা হৈছিল, য'ত উপস্থিত আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লগতে নিযুক্তি পাবলগীয়া কেণ্ডিডেটসকল আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল এই অনুষ্ঠানটোত। লগতে স্বাগত পৰ্টেলৰ জৰিয়তে যিসকল যুটীয়া পাৰস্পৰিক বদলীকৰণ পাবলগীয়া যিসকল লোক আছিল তেখেতসকলৰো উপস্থিত থাকে এই অনুষ্ঠানটোত। আৰু লগতে 284 গৰাকী অসম ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত হৈছিল। পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা 289 গৰাকী প্ৰাৰ্থীক খন্তেক সময় পিছতে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজিৰ অনুষ্ঠানতে স্বাগত সতীৰ্থ 2.0 অধীনত অনুমোদিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। তৃতীয়তে ৰাজ্যৰ বন বিভাগত আমি 132খন বিষয়া আৰু কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ বাহন আজি আমি ইয়াতে সমবেত হৈছো। 2021 চনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্য চৰকাৰৰ অধীনত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিম। আমি আন এক সিদ্ধান্ত লৈছিলো আৰু নিৰ্দিষ্ট সময়ত আমি প্ৰতি বছৰে অসম লোকসেৱা আয়োগত আমি নিযুক্তিৰ ব্যৱস্থা কৰিম। আজি আমাৰ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকল পবিত্ৰ বৰদেউল উপলক্ষে আজি বৰপেটা কীৰ্তন ঘৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই সেৱা লোৱাৰ লগতে সকলো মংগল কামনা কৰে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বৰপেটা বৰদেউল উপলক্ষে আজি বৰপেটা কীৰ্তন ঘৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা সেৱা লোৱাৰ লগতে সকলোৰে মংগল কামনা কৰে। ৰাইজৰ দল 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা দলৰ নিৰ্বাচনী সমিতিয়ে তলত উল্লেখিত প্ৰাৰ্থীসকলক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত কৰিছে। সমষ্টি 14 পূব গোৱালপাৰা আব্দুৰ ৰছিদ মণ্ডল, সমষ্টি 37 জালুকবাৰী ৰমেন চন্দ্ৰ বৰঠাকুৰ, সমষ্টি 41 মানস অঞ্জন তালুকদাৰ, 51 দলগাঁও আজিবুৰ ৰহমান, 55 ধিং মেহবুব মুক্তাৰ, 67 তেজপুৰ অলোক নাথ, 79 চিচিবৰ গাঁও দুলাল চন্দ্ৰ বৰুৱা, 83 মাৰ্ঘেৰিটা ৰাহুল চেত্ৰী, 84 ডিগবৈ লক্ষ্যজ্যোতি গগৈ, 101 মৰিয়নি ডক্টৰ জ্ঞানশ্ৰী বৰা, 105 বোকাঘাট ৰতন দাস।
অসম গ্ৰাম্য জীৱিকাৰ শক্তিশালী আধাৰ ৰেচম খণ্ড, মুগা আৰু এৰী শিল্পত ৰাজ্যখনৰ অগ্ৰগতি। দেশৰ প্ৰায় 90% মুগা আৰু 65% এৰী ৰেচম উৎপাদনত অসম আগবাঢ়িছে। গ্ৰাম্য জীৱিকাৰ শক্তিশালী আধাৰ ৰেচম খণ্ড, মুগা আৰু এৰী শিল্পত ৰাজ্যখনৰ অগ্ৰগতি। দেশৰ প্ৰায় 90% মুগা আৰু 65% এৰী ৰেচম উৎপাদনত অসম অগ্ৰগতি। শিক্ষা বিভাগৰ বহুতো ভাল খবৰ। 12 মাৰ্চত পুনৰ ৰাজ্য চৰকাৰে এল.পি. ইউ.পি. শিক্ষক নিযুক্তি দিব, য'ত 12 মাৰ্চত পুনৰ ৰাজ্যৰ এল.পি. আৰু ইউ.পি.ৰ 4,500টা শিক্ষক পদত নিযুক্তি দিব। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু। মোদীৰ পৰিকল্পনা কি? ভাৰতলৈ আহিব 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰী। দিল্লীত অনুষ্ঠিত হ'ব কেইবাখনো আৰৱ দেশৰ বৈঠক। এই বৈঠকৰ বিশ্বৰ 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব, য'ত বিভিন্ন দিশৰ ওপৰত আলোচনা হ'ব। ই আৰৱ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। দিল্লীৰ ভাৰত মণ্ডাপমত অনুষ্ঠিত হ'ব বিশ্বৰ ইছলামিক দেশৰ নেতাৰ এক সমাৱেশ। 31 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই সমাৱেশত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ অধ্যক্ষতা কৰিব ভাৰত আৰু ইউ.এ.ই. এই বৈঠকৰ লক্ষ্য হৈছে ভাৰত আৰু আৰৱ দেশৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে অংশীদাৰিত্বত এক নতুন গতি প্ৰদান কৰা। ভাৰত-আৰৱ ফৰেইন মিনিষ্টাৰ মিটিং শীৰ্ষক এই বৈঠকখনত 22খন আৰৱ দেশৰ বৈদেশিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ভাৰতৰ বৈদেশিক পৰিকল্পনা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰৱ লীগৰ সকলো সদস্য দেশৰ বৈদেশিক মন্ত্ৰী আৰু আৰৱ লীগৰ মহাসচিবে অংশগ্ৰহণ কৰিব। প্ৰায় 10 বছৰৰ পাছত এনে বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2016 চনত এই বৈঠক বাহৰেইনত অনুষ্ঠিত হৈছিল। ভাৰত-আৰৱ দেশৰ সংগঠন লীগ অৱ আৰব ষ্টেটছ পৰ্যবেক্ষক এই সংস্থাটোৱে মুঠ 22খন সদস্য দেশ আছে। 1945 চনৰ 22 মাৰ্চত কায়ৰোত লীগ অৱ আৰব ষ্টেটছ গঠন কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ মুঠ 7খন দেশ আছিল, আৰু সেই দেশখন ইজিপ্ত, ইৰাক, জৰ্ডান, লেবানন, ছৌদি আৰৱ, চিৰিয়া আদি। বৰ্তমান ইয়াত 22খন দেশ আছে। আৰ্মেনিয়া, ব্ৰাজিল, চাড, ইৰিট্ৰিয়া, গ্ৰীচ আদিৰ দৰে দেশো ইয়াত অন্তৰ্ভুক্ত আছে।